নমস্কাৰ সকলোকে আজি মই উপস্থিত আছো নৰ্থ ইষ্টৰ বেষ্ট একাডেমি SPM IAS একাডেমিত এইখন আমাৰ গুৱাহাটী জু ৰোডতে আছে আজি ভিডিঅ'টো বিশেষকৈ ষ্টুডেণ্টবোৰৰ কাৰণে যোনে ভাবি আছে যে সিভিল সাৰ্ভিস জয়েন কৰোঁ বুলি বাকি মই ক'লে আহিছোঁ আজিতো গম পাইছে মই আহিছোঁ SPM IAS একাডেমি চিন্তা কৰিবৰ কাৰণে আহিছোঁ বাকি সিভিল সাৰ্ভিসৰ ক্ষেত্ৰত মোৰ নলেজ নাই এতিয়া মোৰ লগতে কিছুমান মোৰ নিচিনা আৰু এনেকুৱা ছাত্ৰ ছাত্ৰী থাকিব পাৰে যিসকলে এইটো বিষয়ে একেবাৰে নাজানে তো মই আজি আহিছোঁ আপোনালোকৰ লগতে মই নিজেও জানিবলৈ আহক APSC আৰু UPSC কি হয় সিভিল সাৰ্ভিস জয়েন কেনেকৈ কৰিব আমি গোটেইখিনি কথা আজি জানি আছোঁ যাব লাগিব 4 নম্বৰ ফ্লোৰ এতিয়া 4 নম্বৰ ফ্লোৰ যোৱাৰ পাছত মই গ'লো প্ৰথমতে ৰিসেপশ্যনত মানে কিছুমান কথা সুধিবলগীয়া আছিলে একাডেমি কাউন্সেলিং ছাৰৰ লগত যিহেতু কোচিং এটা কৰাৰ আগত গোটেইখিনি কথা জানি লোৱা খুবেই দৰকাৰী যেনেকৈ সিভিল সাৰ্ভিস জয়েন কেনেকৈ কৰে কোচিং কিমান কৰে ডিউৰেশ্যন কিমান গোটেইখিনি বস্তু জনাই আছোঁ আপোনালোক তো জানিব বিচাৰিছোঁ মানে কোৰ্ছবিলাক কেনেকুৱা ধৰণৰ হয় আৰু মানে এডমিশ্যন কেতিয়াৰ পৰা আৰম্ভ হয় আপোনাৰ টাৰ্গেটটো 2025 ৰ কাৰণে লৈছে ইয়াতে 1 বছৰৰ কোৰ্সটো থাকে মানে 10 to 12 মান্থছ বুলি আমি যদিও কম তো এইটো কেতিয়াবা পৰীক্ষাৰ টাইম আৰু শিডিউলৰ মতে বেছিও হ'ব পাৰে যেটো কোৰ্স আছে হেতু কোৱা হয় প্ৰথমতে ফাউণ্ডেশ্যন কোৰ্স ডিউৰেশ্যনটো থাকিব আপোনাৰ 1 বছৰ য'ত আপোনাৰ প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ গোটেইখিনি বস্তু ইনক্লুড হৈ থাকিব তাৰপিছত আপুনিতো নিশ্চয় জানে যে প্ৰিলিমছৰ কাৰণে বা কুৱেশ্যন পেটাৰ্ণটো থাকে বা আপোনাৰ মেইনছৰ কাৰণে কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা থাকে ৰাইট সো প্ৰিলিমছৰ কাৰণে GS পেপাৰ দুখন এখন হৈছে আপোনাৰ GS 1 যিখনত আপোনাৰ হিষ্ট্ৰী জিওগ্ৰাফি পলিটি কাৰেণ্ট এফেয়াৰ্স এভৰিথিং ইনক্লুড থাকিব টুত থাকিব সেইখনত আপোনাৰ ৰিজনিং ম্যাথছ ইংলিছ কম্প্ৰিহেনসিভ স্কিল ঠিক আছে GS 2 খন আপোনাৰ কেৱল মাত্ৰ কিন্তু কোৱালিফাইং ইন নেচাৰ হয় আজিখনত আপুনি মাত্ৰ 33% কভাৰ কৰিব লাগে সো আপুনি এনে আপোনাৰ ফালৰ পৰা প্ৰিপাৰেচনটো কৰিছিল নেকি গ্ৰেজুৱেশ্যন ষ্টুডেণ্ট তো মই কেমেৰা মানে ফ্ৰেছ হয় মানে মোৰ ইমানটা নলেজ নাই সিভিল সাৰ্ভিসৰ ক্ষেত্ৰত তাৰপিছত মই সেইকাৰণে SPM একাডেমিত আহিলোঁ সবেই কৈ আছিলে তাকে ভাবিলোঁ আপোনালোকৰ চলাই আহিলে মানে ইনফৰমেশ্যনখিনি লওঁ আহি পেলাই এই কোৰ্ছটো মই কেতিয়াৰ পৰা কৰিব পাৰিম আৰম্ভ কেতিয়াৰ পৰা কৰিব অলৰেডি বেটচবিলাক ষ্টাৰ্ট হৈছে কাৰণ এতিয়া গ্ৰেজুৱেশ্যনৰ এক্সামবিলাক দি শেষ হৈছে কৰিছে ষ্টুডেণ্টবিলাকে আমাৰ ইয়াতে বহুত এনকুৱাৰী আহি আছে সো বিফ'ৰ ডেট মই এটা জাষ্ট কথা এটা সুধিব বিচাৰিছোঁ যে SPMৰ কথা কৈ আছে বহুতে কৈ আছে বুলি কৈছে আপুনি কেনেকুৱা ধৰণৰ কি কথা বা SPMলৈ কি জানিবৰ কাৰণে আহিছে আপোনাৰ ফালৰ পৰা মোক প্ৰথমতে সুধকচোন মানে মোৰ যেহেতু লগৰ দুজনো ইয়াতে কৰি আছে মোক মানে ইয়াৰ যোনখিনি গাইডেন্সখিনি কোনখিনি মানে প্ৰথমতে ফ্ৰেছ ষ্টুডেণ্টৰ কাৰণে বেষ্ট মানে কৈছে বেষ্ট একাডেমি বুলি এইখনেই বুলি ক'লে আৰু মই বিগত বাকী বৰ্ষকেইটাও দেখি আহিছোঁ ইয়াৰ পৰা মানে যোনখিনি ষ্টুডেণ্ট পাছ আউট হৈছে সেইখিনি মই গোটেইখিনি ৰেকৰ্ড চেক কৰিব আহিছোঁ মানে 75% এইবাৰেই 75% ৰিজাল্টটো তো মোৰ মানে সেইকাৰণে ইয়ালৈকে আহিছোঁ কাৰণ কোনে নিবিচাৰিব বেষ্ট So thank you for your compliment. It আমি compliment হিচাপে লৈছো বাৰু আমি আসলে চেষ্টা কৰো ষ্টুডেন্টৰ এফৰ্ট তাৰ পিছত আমাৰ ফেকাল্টিজ বিলাকৰ এফৰ্ট এন্টায়াৰ টিমৰ এফৰ্ট গুটেই বিলাকৰ আসলে কোঅপাৰেচন বা কোঅৰ্ডিনেচনত হেতু এটা ৰিজাল্ট কৰিব পাৰি এই যিখিনি কোৰ্স থাকিব ক্লাছৰ মুড বেলেগ থাকিব আপোনাৰ অফলাইন আৰু অনলাইন দুটা মুডতে থাকিব এনে আপুনি অনলাইন আৰু অফলাইন কোনটো মুডত জানিব বিচাৰিছে বাৰু মই অফলাইন লম বুলি ভাবিছো অফলাইন ওকে সো আমাৰ ইয়াতে এটা প্ৰথম বেনিফিটটো কৈ দিও আপুনি যদি অফলাইন লয় তেতিয়া হলে অনলাইনৰ এক্সেছটো আপোনাক দি দিয়া হ'ব কমপ্লিমেন্টাৰী হিচাপে হয়তো আপোনাৰ ব্যক্তিগত সমস্যাৰ কাৰণে ক্লাছটো কৰিব নোৱাৰিবও পাৰে এটা ক্লাছ যদি মিছু হৈ যায় আমাৰ যথেষ্ট লোকচান হ'ব ন হয় নহয় সো সেইকাৰণে আমি কি কৰো ষ্টুডেণ্টে অফলাইন ক্লাছটো কৰাৰ উপৰিও অনলাইন ক্লাছৰ এক্সেছ যেতিয়া দি দিওঁ এই অফলাইন ক্লাছটোৱে আমাৰ যেহেতু অনলাইনত লাইভ ষ্ট্ৰীমিং হৈ থাকিব সেম ক্লাছ সো আৰু সেই ক্লাছটো শেষ হোৱাৰ পিছত আপলোড হৈ যায় আমাৰ পৰ্টেলত হেতু ক্লাছটো আকৌ পিছত চাই ল'ব পাৰে অনলাইন ক্লাছ ললো এটা মোৰ কিছুমান যদি ডাউট আছে মই ডাউটখিনি কেনে ক্লিয়াৰ কৰিম আছে যেটো ক্লাছ চলি থাকিব যেটো পৰ্টেলত ক্লাছ চলি থাকিব আমাৰ SPM IAS একাডেমি এপ এটা আছে হেতু প্লে ষ্টৰটো এভেইলেবল হয় সো যিবিলাক ষ্টুডেণ্টে অনলাইনত ক্লাছ কৰি থাকে লাইভ ক্লাছ তেতিয়া তেওঁলোকে কোৱেশ্চনটো পাৰ্টিকুলাৰ টিচাৰজনক সুধিব পাৰিব তেতিয়াহলে বুকখিনি আপোনালোকে প্ৰভাইড কৰে নে আমাৰ ফালৰ পৰা কমপ্লিট বুকছ এণ্ড মেটেৰিয়েলছ প্ৰভাইড কৰা হ'ব আমাৰ ষ্টাডি মেটেৰিয়েলছ সেই ষ্টাডি মেটেৰিয়েলছৰ চেম্পলছ আছে অলমোষ্ট 20খন মান বুকছ আছে ঠিক আছে এই নোটছখিনি আসলতে কাষ্টমাইজ হয় যিখিনি বজাৰত কিনিবলৈ পোৱা নাযাব বিকজ আমাৰ যিখিনি ফেকাল্টিজ আছে আইয়া সত্যজিৎ ছাৰ হওক বা মৃদুল ছাৰ হওক বা চিন্ময় ছাৰ হওক বা অন্যান্য বিভিন্ন ফেকাল্টি আছে সো তেওঁলোক হাইলি এক্সপিৰিয়েঞ্চ আৰু ৱেল কোৱালিফাইড হয় সো তেওঁলোকে জানে যে তেওঁলোকে কোনটো লেভেলৰ পৰা ষ্টুডেণ্টক পঢ়াব লাগিব
কাৰণ তেওঁলোক IITian হয়, তেওঁলোক নিজে হাইলি কোৱালিফাইড হয়। আৰু ইয়াতো APSC লগতে UPSC কোচিং কৰা হয় ন? ডেফিনেটলি হয়। UPSC মানে সেপাৰেট কৰে নে একেলগে? আমাৰ সেপাৰেটো আছে আৰু কম্বাইনো আপুনি লওঁ বুলি ল'ব পাৰে, কাৰণ UPSC আমাৰ এবাৰ কি কৰিছো, এবাৰ এক্সক্লুসিভ UPSC বুলি এটা উলিয়াই আছো, ঠিক আছে। সো সেই এক্সক্লুসিভ UPSC আমি কেৱল UPSC সিলেবাসখন এখন ব্ৰডলি মানে হেৰি কৰাকে কভাৰ কৰাকে ট্ৰাই কৰি আছো। কোৰ্সটো ললো মই 2025 ৰ কাৰণে ললো। এতিয়া 2025 ৰ মই কোৰ্সটো লোৱাৰ পিছত এক্সামটো ক্লিয়াৰ কৰিব যেনিবা নোৱাৰিলো। এতিয়া মই আকৌ এটা কোৰ্স নতুনকে ল'ব লাগিব নেকি পইচা দি? একেবাৰে নালাগে। আমাৰ কোৰ্সটোত কেনেকুৱা হয় আচলতে, আপুনি 1 বছৰৰ কোৰ্স ল'লে, 1 বছৰ কোৰ্স লোৱাৰ পিছত বাই চান্স কেতিয়াবা কাৰোবাৰ ফাৰ্ষ্ট এটেম্পটত নহবও পাৰে, প্ৰেক্টিকেল কথা মানে। সো যদি আপোনাৰ নহয় তেতিয়াও আপুনি চিন্তা কৰিব নালাগে, কাৰণ নেক্সট ইয়াৰ আপুনি যেতিয়া আকৌ দিব তেতিয়াহ'লে আপোনাৰ ক্ৰেছ কোৰ্স কেইটা ফ্ৰী অফ কষ্ট পাই থাকিব। নেক্সট ইয়াৰ বুলিয়ে নহয়, আপুনি যিমানটা এটেম্প নলওক কিয় লাইফ টাইম আপুনি পাব। মই এটা এটেম্পটত পাছ কৰিব নোৱাৰিলো তেনেহ'লে আপোনালোকৰ লাইফ টাইম মানে সেইটো লগত থাকিব, সাপোৰ্ট থাকিব। কেতিয়াবা ষ্টাৰ্ট কৰিব পাৰে। মই এতিয়া নতুন যেতিয়া আহিছো, এতিয়া মই যদি আজিৰ পৰা কৰিব বিচাৰো সেইটো পাৰিম নেকি? আজিৰ পৰাই কৰিব? আজিৰ পৰাইতো কৰিব নোৱাৰিব, কাৰণ আমাৰ বেটছ বিলাক আচলতে যেতিয়া ষ্টাৰ্ট হয় বহুত আগৰ পৰাই বহুত ষ্টুডেণ্টে আমাৰ ইয়াতে ৰেজিষ্টাৰ কৰি ৰাখে, ঠিক আছে। কাৰণ সিটটো পাবলৈ আমাৰ দিগদাৰ হৈ থাকে। মই যদি এতিয়া কওঁ, আপুনি চাওক পিছফালে বহুত ষ্টুডেণ্ট এতিয়াও ভিৰ কৰি আছে। যেনেকে আপুনি আজি আহিছে খবৰ ল'বৰ কাৰণে, আজিয়ে কৰো বুলি ক'লে আমি আজিয়ে দিব নোৱাৰিম। বেসিক্যালি যিবিলাক ষ্টুডেণ্টে পঢ়ি থাকে তাৰ লগে লগে APSC কোচিংটো কৰিব বিচাৰে, তো তেওঁলোকৰ কাৰণে, আৰু কিছুমান এনেকুৱা এস্পাইৰেণ্ট আছে যিবিলাকে চাকৰি কৰি আছে আৰু ইভিনিঙতহে ফ্ৰী হয় তেওঁলোক। সো তেওঁলোকৰ কাৰণে স্পেচিয়েল যিটো বেচ হয় সেইটো 7 PM হয়। অকল গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পেলাইহে কোৰ্সটো কৰিব পাৰে? একেবাৰে নহয়। হয়তো আপুনি হাই সেকেন্ডাৰী যদি পাছ কৰিলে, হাই সেকেন্ডাৰী পাছ কৰি পেলাইও কোৰ্সটো কৰিব পাৰে। হয়তো আপুনি গ্ৰেজুৱেশ্যন এপিয়াৰ হৈ আছে তেতিয়াহ'লেও ক্লাছ কৰিব পাৰে। হয়, আপুনি যদি ৱৰ্কিং প্ৰফেচনেল হয় তেতিয়াও আপুনি কৰিব পাৰে। আপুনি আজি ৰেজিষ্ট্ৰেচনটো কৰি থৈ যদি যায় তেতিয়াহ'লে সিটটো সিকিউৰ থাকিব। তেতিয়াহ'লে ৰেজিষ্ট্ৰেচনটো কৰি থৈ যাওঁ একেবাৰে। তেতিয়াহ'লে আমাৰ প্ৰচেছ আছে আচলতে, ফিলআপ কৰিব লাগিব ফৰ ৰেজিষ্ট্ৰেচন। Okay, can modules. Yes. Okay, thank you. আৰু কেইটামান ডাউট আছিলে, মই ফেকাল্টিৰ লগত কথা পাতিব পাৰিম নেকি? ডেফিনেটলি। ফ্ৰেছ ষ্টুডেণ্ট হিচাপে মোৰ যিমানখিনি ডাউট আছিলে মই গোটেইখিনি ডাউটখিনি ক্লিয়াৰ কৰিলোঁ। হয়তো আপোনালোকৰ ইয়াৰ পৰা বহুত সুবিধা হ'ল জানিবলৈ। বাকী আৰু কেইটামান মই দেখাই আছোঁ, কুৱেশ্যনকেইটা যোনকেইটা সুধিবলগীয়া আছিলে মই ফেকাল্টিৰ লগত কথা পাতি পেলাই সেইকেইটা ক্লিয়াৰ কৰি আছোঁ। নমস্কাৰ মহোদয়, মই এডমিশ্যন ল'ম বুলি ভাবিছিলোঁ প্ৰথমতে ইয়াত। তাৰপিছত এতিয়া ভাবিছোঁ মানে ইয়াত কেইটামান কুৱেশ্যন আছিলে মোৰ আপোনাৰ SPM একাডেমীত। আপোনালোকৰ SPM একাডেমীত তেনেকুৱা কি আছে যে এইখনত মানে এডমিশ্যন ল'ব মানে চুজ কৰিব, তাৰ কিবা স্পেচিয়েল কিবা হেৰি আছে নেকি? সো SPM IS একাডেমীৰ মেইন যোনটো কথা হ'ল, ইয়াতে আমাৰ যোনটো আমি প্ৰশিক্ষণ ইয়াতে দিওঁ সেইটো আমাৰ ক্লাছৰুমৰ ভিতৰতে সীমাবদ্ধ নাথাকে। ক্লাছতো তোমাৰ ধৰি লোৱা সব ইয়াতে ফেকাল্টি আছে, বাহিৰৰো ফেকাল্টি বহুত আছে যোনে UPSC মেইনছ ক্লিয়াৰ কৰি আহিছে। গতিকে ইয়াতে পঢ়াৰ ক্ষেত্ৰতো সেই কোৱালিটিটো ক্লাছত থাকে। কিন্তু ইয়াৰ উপৰি ইয়াতে তোমাৰ ধৰা ৰেগুলাৰ ক্লাছ টেষ্ট তোমাৰ হৈ থাকে, অনলাইন উইকলি টেষ্ট হৈ থাকে। তাৰপিছত ইয়াতে তোমাৰ আৰম্ভণিৰ পৰাই এনচাৰ ৰাইটিং যোনটো আছে তাৰ ওপৰত কাম কৰা হয়। তাৰপিছত তোমাৰ ইয়াতে আমাৰ ক্লাছ শেষ হোৱাৰ পিছত পঢ়িবৰ কাৰণে এক্সট্ৰাকে লাইব্ৰেৰী আমাৰ ফেচিলিটি প্ৰভাইড কৰা আছে। ফেকাল্টিসমূহ চেণ্টাৰতে থাকে, গতিকে কিবা ডাউট থাকিলে আহি ফেকাল্টিৰ লগত তুমি এক্সেছ কৰিব পাৰা, তেওঁৰ লগত কথা পাতিব পাৰা। এভৰি উইকেণ্ডত তোমাৰ ধৰা কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ হয়, ডেইলি নিউজ পেপাৰ এনালাইচিছটো আহিয়ে থাকে। আৰু ইয়াৰ উপৰি তোমাৰ ধৰি লোৱা বিভিন্ন আমি ইয়াতে ছেশ্যনো অৰ্গেনাইজ কৰোঁ ষ্টুডেণ্টৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে। কাৰণ এজন ষ্টুডেণ্টে যেতিয়া এই পৰীক্ষাটোৰ কাৰণে প্ৰিপাৰেশ্যন আৰম্ভ কৰে, গতিকে তেওঁৰ নিজৰ পাৰ্চনেলিটিৰ ওপৰত কাম কৰাটোও দৰকাৰ। এনেকুৱা নহয় যে আমি অকল ইণ্টাৰভিউৰ আগৰ সময়খিনিহে আমি পাৰ্চনেলিটিৰ ওপৰত কাম কৰিব লাগে। থ্ৰু আউট দিছ প্ৰচেছ এজন এডমিনিষ্ট্ৰেটৰে কেনেকৈ ভাবে, কেনেকৈ এটা ইছ্যু তেওঁৰ সন্মুখত আহিলে তেওঁ কেনেকৈ সেইটো এনালাইজ কৰিব লাগে, সেই কথাবিলাকৰ ওপৰতো গুৰুত্ব দিয়াটো দৰকাৰ। আৰু সেই ক্ষেত্ৰতো আমি বিভিন্ন ছেশ্যন ইয়াতে অৰ্গেনাইজ কৰোঁ। গতিকে SPM-এ এটা ইক'চিষ্টেম ইয়াতে ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে যাতে ষ্টুডেণ্টৰ হলিষ্টিক ডেভেলপমেণ্ট হয়। এই প্ৰিপাৰেশ্যনটোৰ কাৰণে যোনখিনি প্ৰয়োজনীয় বুলি আমি ভাবোঁ সেই গোটেইখিনি আমি ইয়াতে প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছোঁ। যোনটো হ'ল যে মানে কিছুমান আৰ্থিক ক্ষেত্ৰত অকণ দুৰ্বল থাকে, যাৰ ইমানখিনি মানে
সপোন থাকে চিভিল সাৰ্ভিচ জইন কৰা কিন্তু তেওঁলোকে পইচা পাতি ক্ষেত্ৰত কাৰণে কৰিব নোৱাৰে সেইটো বস্তু ক্লাছটো কৰিব নোৱাৰে ধৰক তাৰ বাবে কিবা আপোনালোকৰ কিবা আছে নেকি নিশ্চয় নিশ্চয় এতিয়া মই সেই ক্ষেত্ৰত মই কম যে আমি তিনিটা দিশত আমি আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ চেষ্টা কৰোঁ প্ৰথম এটা হ'ল যে আমাৰ ইউটিউবত যোনটো নিউজ পেপাৰ এনালাইচিছ আহি থাকে য'ত আমি কাৰেণ্ট এফেয়াৰ্ছ ডেইলি বেচিছত দি থাকোঁ তাৰ বেচিছত এভৰি মান্থ 5 তাৰিখে এটা অপেন টেষ্ট হয় সেই যোনটো স্কলাৰশ্বিপ টেষ্ট এটা আমি অপেন টেষ্ট এটা আমি কৰোঁ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত তাতে BPL কেটেগৰীৰ যোনজন ষ্টুডেণ্ট টপ কৰিব তেখেতক আমি বিনামূলীয়াকৈ ইয়াতে UPSC বা APSCৰ প্ৰশিক্ষণ দিওঁ গতিকে প্ৰত্যেক মাহতে আমি এজন BPL কেটেগৰীৰ ষ্টুডেণ্টক বিনামূলীয়াকৈ আমি প্ৰশিক্ষণ পুৰা দিব নালাগে সেই টেষ্টটো তেওঁ এপিয়াৰ হ'লে হ'ল তেওঁ যদি প্ৰথম হয় সেইটো মাহত তেতিয়া তেওঁ BPL কাৰ্ডখন দেখালে তেওঁ বিনামূলীয়াকৈ আমাৰ UPSC APSC অনলাইন কৰে অফলাইন কৰে তেওঁ সেই কোৰ্সটো ইয়াতে এভেল কৰিব পাৰে এনেকুৱা নহয় যে অকল SPMৰ ষ্টুডেণ্টে দিব বাহিৰৰ ষ্টুডেণ্টেও দিব পাৰে যেনেকৈ আমাৰ নিউজ পেপাৰ এনালাইচিছটো ফ্ৰী অফ কষ্ট আছে আমাৰ মোৰ এটা গোটেই অসম হিষ্ট্ৰীৰ ভিডিঅ' চিৰিজ এটা য'ত অসম হিষ্ট্ৰী একদম মাইথলজিকেল পিৰিয়ডৰ পৰা ইণ্ডিপেণ্ডেন্সলৈকে সেইটো ফ্ৰী অফ কষ্ট আমাৰ ইউটিউব চেনেলত আছে অসমৰ গৌৰৱ গাথা বুলি আমাৰ এছএমএছ মিডিয়াম ইংলিছ মিডিয়াম দুইটা মিডিয়ামৰে আমাৰ ইয়াতে নোটছ আছে মানে অনলাইন আৰু অফলাইন কাৰণ দুটাটো এভেইলেবল আছে নহয় দুইটা এভেইলেবল আৰু গোটেইখিনি বস্তু সেম হ'ব এতিয়া মই বুজি পালোঁ যে SPM একাডেমি মানুহে কিয় চুজ কৰে মই বাকীখিনি দেখাই আছোঁ ক'লোঁ এতিয়া সঁচা কথা ক'বলৈ গ'লে আপোনালোকে APSC বা UPSC কোচিং কৰিবলৈ বাহিৰলৈ যাবলৈ প্ৰয়োজনেই নাই কাৰণ বাহিৰৰ গোটেইখিনি সুবিধা আমাৰ অসমতে উপলব্ধ হয় ইয়াত আছে আপোনাৰ ডিজিটেল বৰ্ড লগতে ACU আৰু এইখিনি সেম ক্লাছখিনিতে যোনে অনলাইন লৈছে সেইখিনি অনলাইনত চাই আছে এতিয়া যোনখিনি বস্তু মানে আমি দেখি আছোঁ সেইখিনি সেম অনলাইনত আহি আছে ইয়াত পঢ়াই থকাৰ কাৰণে মাতিব পৰা নাই ইয়াত চুপ থকাই ভাল বাকী এতিয়াহে গম পালোঁ মই ইয়ালৈ আহি পেলাই যে নৰ্থ ইষ্টৰ বেষ্ট কোচিং ইনষ্টিটিউট বুলি এখন কিয় কয় কাৰণ ইমানখিনি সুবিধা যেতিয়া আগবঢ়াইছে সেইখিনি আমাৰ কাৰণে বহুত ডাঙৰ কথা ইয়াত অফলাইন আৰু অনলাইন ক্লাছ কৰিলে যোনখিনি বুক প্ৰভাইড কৰে আমি বুকখিনিও চাবলৈ গ'লোঁ আৰু এই বুকখিনি যেনেকৈ কোৱা আছে গোটেইখিনি কাষ্টমাইজ কৰা আছে মানে এইখিনি বুক বজাৰত কিনিব পোৱা নাযায় আৰু অলপ আগতে দেখাই আহিছিলোঁ মই আপোনালোকক এইটো চাওক লাইভ ক্লাছ চলি আছে আৰু ইয়াত আপোনালোকৰ এটেণ্ডেঞ্চৰ কাৰণে এখন পাছ দিয়া হয় সেই পাছখন ইয়াত দেখাই পেলাইহে আপোনাক এণ্ট্ৰি কৰিব পাৰি এতিয়া আশা কৰোঁ মোৰ লগতে আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ হ'ল চিভিল ছাৰ্ভিচ জইন কেনেকৈ কৰিব যদি আপোনালোকেও বিচাৰি আছে চিভিল ছাৰ্ভিচ জইন কৰিবলৈ মই বাকীখিনি গোটেইখিনি ডিটেইলছ তলত দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব আৰু এতিয়াও যদি আপোনালোকৰ কিবা ডাউট আছে মই তেনেহ'লে ডেছক্ৰিপশ্যনত এখন গুগল ফৰ্ম দি থৈছোঁ আপোনালোকে সেইখন এপ্লাই কৰি দিব আৰু তেওঁলোকে আপোনালোকৰ লগত নিজেই কণ্টেক্ট কৰিব বাকী আজিলৈ বাই বাই